প্ৰিয় দৰ্শক, এয়া চাওক, পকী চোতালখনৰ ওপৰতে অলপ মাটি, অলপ গোবৰ আৰু অলপ গছৰ শুকান পাত, সৰি থকা শুকান পাত, সেইখিনি আনি মিশ্ৰণ কৰি দি কেইটামান গজালি ওলোৱা আলু পুতি থৈছিলোঁ। কেইটামান মানে মাত্ৰ চাৰিটা আলু পুতি থৈছিলোঁ। চাওক গছবিলাক কিমান ধুনীয়াকৈ হৈছে, ইমান লহপহকৈ হৈছে। চাওক বৰষুণ যাক পাই পেলাই আৰু একদম লহপহীয়া সেউজীয়া হৈ উঠিছে। এটা আলুৰ পৰাই চাওক, এটা দুটা তিনি চাৰি পাঁচ ছটা ঠাল ওলাইছে। এয়া দেখিছেনে, এটা আলুৰ পৰা। গতিকে মাত্ৰ ইয়াত চাৰিটা আলু পুতি থৈছিলোঁ। গতিকে প্ৰতিটো গছৰ পৰাই, অৰ্থাৎ প্ৰতিটো আলুৰ পৰাই গজালি মেলি এয়া এইদৰে ঠাল ঠেঙুলি, বহুত ঠাল ঠেঙুলি বাঢ়ি গৈছে। গতিকে চাৰিটা আলুতনো মই কিমান আলু পাওঁ আপোনালোকক যেতিয়া খান্দিম তেতিয়া দেখুৱাম। এতিয়া আজিতো মাৰ্চ নহয়, আজি ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ। গতিকে এয়া সেউজীয়া হৈ আছে। যেতিয়া মাৰ্চ মাহৰ অৰ্থাৎ এপ্ৰিল পাবগৈ চাগে, এপ্ৰিল মানত খান্দিব পৰা হ'ব। তেতিয়া আপোনালোকক দেখুৱাম কিমান আলু ওলায়। এইদৰে যদি আমি গজালি ওলোৱা আলুবোৰ আমি পুতি থৈ দিওঁ, কাৰণ আমি জানো যে অকল আহিন কাতি মাহতহে আমি গজালি ওলোৱা আলু ৰুওঁ আৰু ফেব্ৰুৱাৰী মাহত, মাঘ বা ফাগুনত আমি খান্দো। গতিকে তেনেদৰেহে ভাবিছিলোঁ, কিন্তু সেইটো কথা নহয়। যেতিয়া আমি গজালি ওলোৱা আলু দেখোঁ, তেতিয়াই যদি আমি পুতি থওঁ, তেতিয়া বছৰটো ধৰি আমি নতুন নতুন আলু খাই থাকিবলৈ পাম। এইকেইটা আলুৱে প্ৰমাণ দিব, জানেনে? কাৰণ ইয়াৰ পৰা কিমানটা ওলাই আলু, চাৰিটা আলুত কিমান আলু ওলাই মই আপোনালোকক নিশ্চয় দেখুৱাম। এয়া চাওক। গতিকে এইদৰে যদি আপোনালোকেও গজালি ওলোৱা আলু দেখে কেতিয়াবা, সেইখিনি পুতি থবচোন। আলু, নতুন নতুন আলু খাবলৈ পাব। মই এইদৰে এই যিকণ মাটি, সেই মাটিকণত অকল আলুৱে দিয়া নাই, আলু দিছোঁ এইকাৰণে পুতি থৈছোঁ। তাৰ ওপৰলৈ এয়া চাওক, মই জাতিলাও পুলিয়ে এয়া এইদৰে হেন্দালিলে বগাই দিছোঁ। কাৰণ জাতিলাও ওপৰলৈ বগাই যাব, আলু তলত হ'ব। আৰু আকৌ এটা এয়া জাতিলাও গুটি পচাই থৈছোঁ। এয়া গজি আহিব। এইজোপা বুঢ়া হ'লে সেইজোপা লৈ আকৌ বগাই যাব। এইদৰে মই মানে কৰি থৈ দিওঁ আচলতে। তলত আকৌ এয়া চাওক, আকৌ বৰষুণ যাক অহা দেখি আকৌ ধনিয়া সিঁচি দিলোঁ। ধনিয়া এয়া গজালি ওলালেই। গতিকে মাৰ্চ মাহৰ পৰা খাবলৈ পৰা হ'ব। আকৌ পদুনাও এয়া আছে চাওক, পদুনাও ইমান ধুনীয়াকৈ হৈ আছে। এয়া ফ্ৰেঞ্চবিনো দি থৈ দিছোঁ, কাৰণ ইতিমধ্যে মই বহুতখিনি ফ্ৰেঞ্চবিন বা এইবিলাক খায়ে আছোঁ। ওপৰতো কৰি থৈছোঁ এইবিলাক। বিলাহী আকৌ নতুনকৈ কৰিছোঁ। অৱশ্যে মই বিলাহী এইবিলাক চব খায়ে আছোঁ, পকি আছে। কিন্তু মই আকৌ নতুনকৈ যাতে হয়, এইখিনি শেষ হোৱাৰ লগে লগে যাতে আকৌ খাব পাৰোঁ, সেই বুলিহে মই এইদৰে এচামকৈ দি থাকোঁ। গতিকে কেনেকুৱা লাগিল বাৰু ভিডিঅ'টো দেখি আপোনালোকৰ? ভাল লাগিলে নহয়? আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ আজিলৈ।